মহোদয়, প্ৰাথমিক বিদ্যালয়, উচ্চ প্ৰাথমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী মহাবিদ্যালয়সমূহক 15,000তকৈ অধিক শিক্ষকে গুৰুদক্ষিণা আঁচনিৰ অধীনত আবেদন দাখিল কৰিছে। শিক্ষা বিভাগে পৰীক্ষা কৰি আৰ্থিক সহায়ৰ পৰিমাণ নিৰ্ধাৰণ কৰিব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি উপলব্ধ কৰা হ'ব। ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহকো প্ৰাদেশিকৰণৰ অধীনত প্ৰায় 8,000খন আবেদন লাভ কৰা হৈছে। আমাৰ চৰকাৰে যোগ্য ভেঞ্চাৰ মহাবিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। আমাৰ চৰকাৰে 2025 চনত সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ্গঠন আইনৰ অধীনত শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণৰ বাবে ভিত্তি তাৰিখৰ সংশোধনী আনিব, যাতে শিক্ষক টিউটৰসকলে যোগ্যতাৰ পৰিসৰ সম্প্ৰসাৰিত হয়। বিনিয়োগৰ কেন্দ্ৰবিন্দু অসম, এডভান্টেজ আছাম। অধ্যক্ষ মহোদয়,